আৰু এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 15 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকৰ বানপানীৰ ফলত খেতি বাতিৰ ক্ষয় ক্ষতি হৈছে, সেইসকল কৃষকে যদি PMFBY আঁচনিত আগতীয়াকৈ আবেদন কৰি ৰাখিছিল তেন্তে লাভ কৰিব ক্ষতিপূৰণ। তো ক্ষতিপূৰণ কেনেকৈ লাভ কৰিব বিস্তাৰিত আপোনালোকক জনাইছোঁ। লগতে যিসকল কৃষকে আগতীয়াকৈ PMFBY আঁচনিত আবেদন কৰা নাই সেইসকল কৃষকে কি কৰিব লাগিব সেয়াও আপোনালোকক বিস্তাৰিত জনাই দিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল কৃষকে PMFBY আঁচনিত আগৰ পৰাই আবেদন কৰিছিল সেইসকল কৃষকে প্ৰথমে যোনখন ইঞ্চুৰেঞ্চ কোম্পানীৰ আণ্ডাৰত PMFBY আঁচনিত আবেদন কৰিছিল সেইখন ইঞ্চুৰেঞ্চ কোম্পানীৰ এখন ক্লেইম ফৰ্ম ডাউনলোড কৰিব লাগিব। তো ক্লেইম ফৰ্মখন ডাউনলোড কৰাৰ পিছত প্ৰিণ্ট আউট কৰিব, প্ৰিণ্ট আউট কৰি কিন্তু ফৰ্মখন ফিল আপ কৰিব লাগিব। তো প্ৰথমে আপোনালোকক জনাই দিছোঁ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব। লগতে যিসকল কৃষকে PMFBY আঁচনিত আবেদন কৰা নাই সেইসকল কৃষকে কি কৰিব সেয়াও জনাই দিম। তো ফৰ্মটো ফিল আপ কৰাৰ সময়তে প্ৰথমেই লিখা চাব পাৰিব ডিটেইলছ অফ ইঞ্চুৰেড। তো ইয়াতে প্ৰথমে পলিচি নাম্বাৰ দিব, তাৰপিছত পলিচিৰ ডেট দিব লাগিব, কিমান তাৰিখৰ পৰা পলিচিটো আৰম্ভ হৈছে আৰু কিমান তাৰিখে শেষ হ'ব ইয়াতে কিন্তু 2 নম্বৰত লিখি দিব লাগিব। তাৰপিছত 3 নম্বৰত লিখিব লাগিব আপোনালোকৰ নিজৰ নাম, 4 নম্বৰত এড্ৰেছ, 5 নম্বৰত কণ্টেক্ট নাম্বাৰ, তাৰপিছত 6 নম্বৰত লিখা চাব পাৰিব লিমিটছ অফ ইণ্ডেমনিটি আণ্ডাৰ দ্য পলিচি, তাৰপিছত 7 নম্বৰ লিখা চাব পাৰিব ডেট অফ লছ। তো কিমান তাৰিখে আপোনাৰ খেতি বাতিৰ ক্ষয় ক্ষতি হৈছে ইয়াতে কিন্তু লিখি দিব লাগিব। তাৰপিছত আহিব 2 নম্বৰ। তো 2 নম্বৰ লিখা আছে ডিটেইলছ অফ দ্য প্ৰপাৰ্টি ক্ৰপ কভাৰেড। তো ইয়াতে আপোনালোকে নিজৰ প্ৰপাৰ্টি আৰু ক্ৰপছৰ বিৱৰণ দিব লাগিব। তো এইখিনি দিয়াৰ পিছত অকণমান তলত লিখা চাব পাৰিব প্লেচ। তো প্লেচৰ ঠাইত নিজৰ গাঁৱৰ নাম লিখিব, তাৰপিছত তাৰিখটো লিখিব, তাৰপিছত চিগনেচাৰ অফ দ্য ইঞ্চুৰেড যে লিখা আছে ইয়াতে নিজৰ চহীখন কৰি দিব। তো এইখিনি কৰাৰ সময়ত যেতিয়া আপোনালোকে PMFBY আঁচনিত আবেদন কৰিছিল, আঁচনিখনত আবেদন কৰাৰ পিছত যিবোৰ প্ৰমাণপত্ৰ আপোনালোকক দিছে সেইবোৰ প্ৰমাণপত্ৰ এইখন ফৰ্মৰ লগত গাঁঠি আপোনালোকে নিৰ্দিষ্ট বীমা কোম্পানীৰ ওচৰত গৈ জমা দিব লাগিব। তো এইখন ফৰ্ম জমা দিয়াৰ পিছতে আপোনালোকে নিজৰ খেতি বাতিৰ ক্ষতিপূৰণখিনি বেংক একাউণ্টত লাভ কৰিব। লগতে যিসকল কৃষকে আগতীয়াকৈ PMFBY আঁচনিত আবেদন কৰা নাছিল সেইসকল কৃষকে যদি এই ফৰ্মখন ফিল আপ কৰি জমা দিয়ে তেন্তে কিন্তু ক্ষতিপূৰণখিনি লাভ নকৰে। তো আপোনালোকে যদি PMFBY আঁচনিৰ অধীনত নিজৰ খেতি বাতিৰ ক্ষয় ক্ষতি লাভ কৰিব বিচাৰে তেন্তে আগতীয়াকৈ কৰিব লাগিব আবেদন। তো আপোনালোকে এতিয়া খেতি বাতি কৰাৰ আগতেই কিন্তু PMFBY আঁচনিত আবেদন কৰিব। আবেদন কৰাৰ ফলত যদি আপোনালোকৰ প্ৰাকৃতিক দুৰ্যোগৰ বাবে খেতি বাতিৰ ক্ষয় ক্ষতি হয় তেন্তে এইখন আঁচনিৰ জৰিয়তে লগে লগে কিন্তু আপোনালোকে লাভ কৰিব পাৰিব ক্ষতিপূৰণ। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা কৰিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ নাম চৰকাৰী নতুন লিষ্টত আছেনে নাই কেনেকৈ চাব এইটো ভিডিঅ'ৰ মাজত আপোনালোকক এতিয়া বিস্তাৰিত জনাই দিছোঁ। তো বিচাৰিলেই কিন্তু হাতত থকা মোবাইল ফোনটো দি চাই ল'ব পাৰে। তো কেনেকৈ চাব ইয়াৰ কাৰণে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো প্ৰথমে অপেন কৰিব। ক্ৰম ব্ৰাউজাৰ অপেন কৰি সাৰ্চ বাৰত আপোনালোকে জাষ্ট লিখিব লাইভলিহুডছ ট্ৰেকিং চিষ্টেম। তো এইখিনি লিখি সাৰ্চ কৰি দিলে অকণমান তলত লিখা চাব পাৰিব লাইভলিহুডছ ট্ৰেকিং চিষ্টেম। তো এই অপশ্যনটোত আপোনালোকে
ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক দেখুৱাইছো আপোনালোকৰ মোবাইলত এনেকুৱাকৈ অফিচিয়েল ৱেবছাইটটো আহি যাব তো অফিচিয়েল ৱেবছাইটটো অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত আহিব স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ইয়াতে লিখা চাব পাৰিব ফাইনান্সিয়েল ইয়াৰ তো ফাইনান্সিয়েল ইয়াৰ যে লিখা আছে এইটো অপচনত ক্লিক কৰি আপোনালোকে অকমান স্ক্ৰল ডাউন কৰি তলত আহিব তলত অহাৰ পিছত ইয়াতে লিখা চাব পাৰিব ফাইনান্সিয়েল ইয়াৰ 2023-2024 তো এই অপচনটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আহিব ডিস্ট্ৰিক্ট তো ডিস্ট্ৰিক্ট অপচনত ক্লিক কৰি নিজৰ ডিস্ট্ৰিক্টৰ নামটো ইয়াতে সিলেক্ট কৰি দিব তো ডিস্ট্ৰিক্টৰ নামটো যেতে সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ লগে লগে আপোনালোকক দেখুৱাইছো আপোনালোকৰ সন্মুখত ব্লকৰ অপচনটো আহি যাব তো ওহাৰ পিছত ইয়াতে আপোনালোকে ব্লকৰ অপচনত ক্লিক কৰি নিজৰ ব্লকৰ নাম সিলেক্ট কৰিব তাৰ পিছত গাঁও পঞ্চায়তৰ নাম আহিলে গাঁও পঞ্চায়ত অপচনত ক্লিক কৰি নিজৰ গাঁও পঞ্চায়তৰ নামটো ইয়াতে সিলেক্ট কৰি দিব তো গাঁও পঞ্চায়তৰ নামটো সিলেক্ট কৰাৰ পিছত আকৌ আহিব ভিলেজ তো ভিলেজ অপচনত ক্লিক কৰি নিজৰ গাঁৱৰ নামখন ইয়াতে সিলেক্ট কৰি দিব তো গাঁৱৰ নামখন যেতিয়া সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত আহি যাব সেলফ হেল্প গ্ৰুপ নেম তো সেলফ হেল্প গ্ৰুপ অপচনত ক্লিক কৰি আপোনালোকে নিজৰ সেলফ হেল্প গ্ৰুপৰ নামটো ইয়াতে সিলেক্ট কৰিব লাগিব তো সেলফ হেল্প গ্ৰুপৰ নামটো যেতিয়া সিলেক্ট কৰিব সিলেক্ট কৰি আপোনালোকে অকমান তলত লিখা চাব পাৰিব সাৰ্চ তো সাৰ্চ যে লিখা আছে সাৰ্চ অপচনটোত ক্লিক কৰি দিব তো সাৰ্চ অপচনত ক্লিক কৰাৰ পিছত অকমান সময় লোডিং হ'ব লোডিং হোৱাৰ পিছতেই কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আত্মসহায়ক গোটৰ মহিলাসকলৰ নতুন লিষ্টখন আহি যাব তো এইখন লিষ্টত আপোনালোকৰ নাম যদি অন্তৰ্ভুক্ত হৈ আছে লগতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি যদি জমা দিছে নিঃসন্দেহে কিন্তু 10,000 টকা আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব তো এনেকুৱাকৈ আপোনালোকে নিজৰ হাতত থকা মোবাইল ফোনটো দি আত্মসহায়ক গোটৰ মহিলাসকলৰ নতুন লিষ্টখন চাই ল'ব তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅটো স্কিপ নকৰি চাই থাকিব তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল ৰেশন কাৰ্ড লৈ তো যিসকল পুৰুষ মহিলাৰ নাম ৰেশন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেই সকল পুৰুষ মহিলাই ভিডিঅটো চাই আছে যদি নিশ্চয় ভিডিঅটো স্কিপ নকৰি চাই থাকিব কিয়নো ৰেশন কাৰ্ডত নাম থকা প্ৰতিজন পুৰুষ মহিলাই কৰিব লাগিব ৰেশন কাৰ্ডৰ ইকেৱাইসি তো ৰেশন কাৰ্ডৰ ইকেৱাইসি নকৰা পুৰুষ মহিলাসকলৰ নাম কিন্তু ৰেশন কাৰ্ডৰ পৰা কৰ্তন হৈ যাব তো যিসকল মানুহে এতিয়ালৈকে ৰেশন কাৰ্ডৰ ইকেৱাইসি কৰা নাই সেই সকল মানুহে আজি 15 জুলাই আজিৰ ভিতৰতেই কিন্তু ৰেশন কাৰ্ডৰ ইকেৱাইসিৰ কাম সম্পূৰ্ণ কৰিব লাগিব তো আপোনালোকে যদি ৰেশন কাৰ্ডৰ ইকেৱাইসি এতিয়ালৈকে কৰা নাই তেন্তে আপোনালোকৰ নিজৰ আধাৰ কাৰ্ড আৰু ৰেশন কাৰ্ড লৈ আপোনাৰ নিজৰ ৰেশন দোকানীৰ ওচৰত যাব লাগিব তো আপোনালোকে নিজৰ ৰেশন দোকানীৰ ওচৰত গৈ আধাৰ কাৰ্ড আৰু ৰেশন কাৰ্ডৰ জৰিয়তে ই-পছ মেচিনৰ সহায়ত কৰিব লাগিব ইকেৱাইসি তো আপোনালোকে যদি এতিয়ালৈকে ৰেশন কাৰ্ডৰ ইকেৱাইসি কৰা নাই তেন্তে অতি সোনকালে আজিয়ে কৰি লওক ইকেৱাইসি তো আজি ইমানেই ভিডিঅটো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে এনেকুৱা নতুন ভিডিঅ সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো ধন্যবাদ।